নমস্কাৰ ষ্টাৰ চিনেমাৰ প্ৰেজেন্স টাইম এই ব্ৰেকিং এই মুহূৰ্তত এবাৰ মুন্না ভাই MBBS নহয় এগৰাকী চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডৰ বাবে এগৰাকী প্ৰসূতি মহিলাৰ মৃত্যু হৈছে আৰু মহিলাগৰাকীৰ স্বামী ৰাজাহাৰৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে নাৰ্ছগৰাকী ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চল জুৰি আৰু ঘটনাৰ উচিত তদন্ত কৰি বিচাৰ কৰাৰ দাবী জনাইছে আৰু দোষী নাৰ্ছগৰাকীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে এতিয়া প্ৰসূতিগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা লৈছে ষ্টাৰ প্ৰেজেন্স টাইম এই ব্ৰেকিং মুন্না ভাই MBBS নহয় চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ড জোকাৰিছে ৰাজ্য চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডৰ পিছতে মৃত্যু হয় এগৰাকী প্ৰসূতি মহিলাৰ দীৰ্ঘদিনৰ পৰা অবৈধ কাণ্ড চলাই অহাৰ অভিযোগ নাৰ্ছ হাবিব ইয়াসমিনৰ বিৰুদ্ধে নাৰ্ছগৰাকীৰ ভয়ংকৰ কাণ্ডৰ পিছতে এগৰাকী মহিলাৰ মৃত্যু হয় প্ৰসূতি মহিলাৰ মৃত্যুৰ পিছতে স্বামীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে নাৰ্ছগৰাকীক ধুবুৰী জিলা অপৰাধ শাখা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাৰ্ছগৰাকীক ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চল জুৰি নাৰ্ছৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে বহু ঔষধ আৰু আপত্তিজনক সামগ্ৰী চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য এবাৰ মুন্না ভাই MBBS নহয় এগৰাকী চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ড নিজৰ ঘৰতে ৰোগীক চিকিৎসা কৰিছিলে প্ৰসূতি মহিলাৰ চিকিৎসা কৰিছিলে দীৰ্ঘদিনৰ পৰাই ভয়ংকৰ কাণ্ড সংঘটিত কৰি আহিছিলে চৰকাৰী নাৰ্ছগৰাকীয়ে দীৰ্ঘদিনৰ পৰা অবৈধ কাণ্ড চলাই অহাৰ অভিযোগ নাৰ্ছ হাবিব ইয়াসমিনৰ বিৰুদ্ধে প্ৰসূতি মহিলাৰ মৃত্যুৰ পাছতে স্বামীৰ এজাহাৰ আৰু স্বামীৰ এজাহাৰৰ পিছত আৰক্ষী একশ্যন লৈছে ধুবুৰী জিলা অপৰাধ শাখা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে নাৰ্ছগৰাকী ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে বহু ঔষধ আৰু আপত্তিজনক সামগ্ৰী আৰু ঘটনাক লৈ সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ পিছতেই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চল জুৰি মুন্না ভাই MBBS নহয় এবাৰ চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ড প্ৰসূতি মহিলাৰ মৃত্যুৰ পিছতে গ্ৰেপ্তাৰ হৈছে চৰকাৰী নাৰ্ছ আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে এগৰাকী প্ৰসূতি মহিলাৰ মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ আৰু মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ এগৰাকী চৰকাৰী নাৰ্ছক গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ লগত জড়িত আৰু সমগ্ৰ অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ঘটনাক লৈ চৰকাৰী নাৰ্ছ হাবিব ইয়াসমিনে দীৰ্ঘদিনৰ পৰা অনুমতি নোহোৱাকৈ চিকিৎসা চলাই আহিছিলে নিজৰ বাসগৃহতে বিভিন্ন লোকক চিকিৎসা সেৱা প্ৰদান কৰাৰ নামত অবৈধভাৱে ঔষধ প্ৰয়োগ কৰিছিলে অন্যান্য চিকিৎসাজনিত কাম কৰি আছিলে নিজৰ বাসগৃহতে এগৰাকী প্ৰসূতি মহিলাৰ মৃত্যু হোৱাৰ পিছতে তেওঁৰ স্বামীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিলে আৰু সেই এজাহাৰৰ পিছত ধুবুৰী জিলা অপৰাধ শাখা আৰু স্থানীয় আৰক্ষীয়ে যুটীয়া অভিযান চলাই অভিযুক্ত নাৰ্ছগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ অভিযানৰ পিছত অভিযুক্তৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ ঔষধ আৰু তদন্তৰ বাবে জব্দ কৰিছে সামগ্ৰী উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ বৈধতা ব্যৱহাৰৰ ঘটনাৰ সৈতে সম্ভাৱ্য সকলোবিলাকৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ঘটনাৰ তদন্তৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা মৃত মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্তৰ আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে স্পষ্ট হৈ পৰিব কিন্তু সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষী নাৰ্ছগৰাকীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনোৱা হৈছে পৰিয়ালৰ ফালৰ পৰা ভয়ংকৰ কাণ্ড জনাই চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডৰ পিছতে মৃত্যু হয় এগৰাকী মহিলাৰ প্ৰসূতি মহিলাগৰাকীক ঘৰতে ৰাখি চিকিৎসা প্ৰদান কৰিছিল নাৰ্ছগৰাকীয়ে আৰু প্ৰসূতি মহিলাগৰাকীৰ মৃত্যুৰ পিছতে স্বামীয়ে এজাহাৰ দাখিল কৰিছিল আৰু স্বামীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে নাৰ্ছগৰাকীক ধুবুৰী জিলা অপৰাধ শাখা আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাৰ্ছগৰাকীক নাৰ্ছৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে বহু ঔষধ আৰু আপত্তিজনক সামগ্ৰী আমি দৃশ্যাংশ দেখুৱাই আছো মুন্না ভাই MBBS নহয় এবাৰ চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এগৰাকী আমি সম্পাদিত ওপৰত দেখুৱাই আছো চৰকাৰী নাৰ্ছ দীৰ্ঘদিনৰ পৰা অবৈধ কাণ্ড চলাই আহিছিলে এগৰাকী হাবিব ইয়াসমিন নামৰ নাৰ্ছে নিজৰ বাসগৃহতে প্ৰসূতি মহিলাৰ চিকিৎসা কৰিছিলে ৰোগীৰ চিকিৎসা চলাই আহিছিলে আৰু এগৰাকী প্ৰসূতি মহিলাৰ চিকিৎসা চলাইছিল নিজৰ বাসগৃহতে আৰু মহিলাগৰাকীৰ মৃত্যুৰ পিছতেই স্বামীৰ ফালৰ পৰা এজাহাৰ দাখিল কৰিছিল ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে বৰ্তমান ইয়াসমিন নামৰ এগৰাকী মহিলা নাৰ্ছক গ্ৰেপ্তাৰ কৰিছে
আৰু ধুবুৰী জিলা অপৰাধ শাখাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে নাৰ্ছগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে বহু আপত্তিজনক সামগ্ৰী আৰু ঔষধ উদ্ধাৰ কৰিছে। সমগ্ৰ পৰিয়ালৰ ফালৰ পৰা সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে এগৰাকী ইয়াছমিনৰ বিৰুদ্ধে হাবিব ইয়াছমিনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনোৱা হৈছে। প্ৰসূতি মহিলাৰ মৃত্যুৰ পিছতে স্বামীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে নাৰ্ছগৰাকীক আৰু ধুবুৰী জিলা অপৰাধ শাখা আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে নাৰ্ছগৰাকীক আৰু নাৰ্ছগৰাকীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীয়ে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে আৰু ঔষধ জব্দ কৰিছে। ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। আৰক্ষীৰ অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ সত্যতা আৰক্ষীয়ে পৰীক্ষা কৰিছে, তদন্ত কৰিছে। আদালতৰ বিচাৰ প্ৰক্ৰিয়া চলিব আৰু তাৰ জৰিয়তে দোষীয়ে কঠোৰ শাস্তি পাব। কিন্তু ৰাইজৰ ফালৰ পৰা দাবী জনোৱা হৈছে, প্ৰসূতি মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা দাবী জনোৱা হৈছে ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। দীৰ্ঘদিনৰ পৰা মহিলাগৰাকীয়ে যিগৰাকী নাৰ্ছ চৰকাৰী নাৰ্ছ এই নাৰ্ছগৰাকীয়ে দীৰ্ঘদিনৰ পৰা এনেদৰে নিজাকৈ বাসগৃহতে প্ৰসূতিৰ চিকিৎসা চলাই আহিছিলে, বেমাৰী ট্ৰিটমেণ্ট কৰিছিলে। চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আৰু সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ঘটনাৰ পাছতেই বৰ্তমান ধুবুৰী জিলা অপৰাধ শাখাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে নাৰ্ছগৰাকীক আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে, বহু ঔষধ উদ্ধাৰ কৰিছে নাৰ্ছগৰাকীৰ বাসগৃহৰ পৰা। আমি দৃশ্যাংশ দেখুৱাইছোঁ মহিলাগৰাকীক থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। থানালৈ লৈ গৈছে আৰক্ষীয়ে, বৰ্তমান গ্ৰেপ্তাৰ কৰি মহিলাগৰাকীক লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। দীৰ্ঘদিনৰ পৰা বহু ৰোগীক চিকিৎসা চলাই আহিছিলে, প্ৰসূতি মহিলাৰ চিকিৎসা কৰিছিলে নিজৰ বাসগৃহতেই। চৰকাৰী নাৰ্ছগৰাকীয়ে নিজৰ বাসগৃহতেই তেওঁ চিকিৎসালয় গঢ়ি তুলিছিলে আৰু সেই তাতেই চিকিৎসা কৰিছিলে, প্ৰসূতি মহিলাৰ ৰোগীৰ চিকিৎসা চলাই আহিছিলে আৰু এগৰাকী প্ৰসূতি মহিলাৰ চিকিৎসা চলাই আহিছিলে আৰু প্ৰসূতি মহিলাগৰাকীৰ মৃত্যুৰ পাছতে স্বামীয়ে গোচৰ ৰুজু কৰিছিলে, এজাহাৰ দাখিল কৰিছিলে আৰক্ষীলৈ আৰু এজাহাৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলা নাৰ্ছ, চৰকাৰী নাৰ্ছগৰাকীক গ্ৰেপ্তাৰ কৰিছে। হাবিব ইয়াছমিন নামৰ এগৰাকী মহিলা নাৰ্ছক গ্ৰেপ্তাৰ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ দাবী জনাইছে আৰু উচিত শাস্তিৰ দাবী জনাইছে। হাবিব ইয়াছমিন নামৰ এগৰাকী মহিলা নাৰ্ছে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে। পৰিয়ালৰ ফালৰ পৰা মৃত্যু হোৱা প্ৰসূতি মহিলাগৰাকীৰ ফালৰ পৰা দাবী জনোৱা হৈছে, প্ৰসূতি মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা দাবী জনোৱা হৈছে। স্বামীৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে লৈ গৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ ধুবুৰী জিলা অপৰাধ শাখা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই যিহেতু গ্ৰেপ্তাৰ কৰিছে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। সমগ্ৰ ঘটনা সন্দৰ্ভত উচিত শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনাইছে ৰাইজৰ ফালৰ পৰা। চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য, সমগ্ৰ অঞ্চলজুৰি। ঘটনাৰ পিছতো তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। স্বামী মফিজুল ৰহমান সহ গ্ৰেপ্তাৰ কৰা হৈছে নাৰ্ছক। প্ৰসূতি মহিলাৰ সৈতে কৰুণ ঘটনা সংঘটিত কৰা পাছতেই মফিজুল ৰহমান সহ নাৰ্ছগৰাকীক, চৰকাৰী নাৰ্ছগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি লৈ গৈছে জেল হাজতলৈ, জেললৈ লৈ গৈছে। আৰক্ষীয়ে আদালতত হাজিৰ কৰা হ'ব, তাৰ পিছতেই জেললৈ প্ৰেৰণ কৰা হ'ব। আৰু পৰিয়ালৰ ফালৰ পৰা স্পষ্টভাৱে দাবী জনাইছে এনেদৰে ব্যৱসায় চলাই অহা, নিজৰ ঘৰতেই বাসগৃহতেই চিকিৎসালয় কৰি দীৰ্ঘদিনৰ পৰা এনেদৰে প্ৰসূতি মহিলাৰ লগতে ৰোগীৰ চিকিৎসা চলাই অহা এগৰাকী নাৰ্ছৰ বিৰুদ্ধে, তেওঁৰ স্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে, দাবী জনাইছে সমগ্ৰ ৰাইজে, সমগ্ৰ অঞ্চলবাসীয়ে। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। মুন্না ভাই MBBS নহয়, এইবাৰ চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য আৰু সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। প্ৰসূতি মহিলাৰ সৈতে কৰুণ ঘটনা সংঘটিত হোৱাৰ পাছতেই বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মফিজুল ৰহমান সহ চৰকাৰী নাৰ্ছগৰাকীক। চৰকাৰী নাৰ্ছগৰাকীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। নাৰ্ছ হাবিব ইয়াছমিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে পৰিয়ালৰ ফালৰ পৰা। প্ৰসূতি মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা দাবী জনোৱা হৈছে। মুন্না ভাই MBBS নহয়, জনাইছে এইবাৰ চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। চৰকাৰী নাৰ্ছৰ ভয়ংকৰ কাণ্ডৰ পিছতে মৃত্যু হয় এগৰাকী প্ৰসূতি মহিলাৰ। দীৰ্ঘদিনৰ পৰা অবৈধ কাণ্ড চলাই অহাৰ অভিযোগ নাৰ্ছ হাবিব ইয়াছমিনৰ বিৰুদ্ধে আৰু প্ৰসূতি মহিলাৰ মৃত্যু হোৱাৰ পিছতে স্বামীৰ এজাহাৰৰ ভিত্তিত
নাৰ্ছগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে, নাৰ্ছৰ স্বামীকো গ্ৰেপ্তাৰ কৰা হৈছে। ধুবুৰী জিলা অপৰাধ শাখা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে নাৰ্ছৰ ঘৰৰ পৰা বহু আপত্তিজনক সামগ্ৰী আৰু ঔষধ আৰক্ষীয়ে জব্দ কৰিছে। আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া ৰাইজে দাবী উত্থাপন কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত যিগৰাকী দোষী, সেই দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰক্ষীয়ে। নিজৰ ঘৰতে এটা সৰু সুৰা চলাই থকা বুলি আমি গম পাইছিলোঁ। আগতো আমাৰ খবৰ আছিলে, হস্পিটেলত অলপ এনেকুৱা ধৰণৰ চলি থাকে, কিছুমান তাত টাউটছ থাকে, ব্ৰকাৰ থাকে। এই বস্তুটো অলৰেডি প্ৰমাণ হৈছে। এই কেছটো অলৰেডি খবৰ পোৱাৰ পিছত আমাৰ মানুহ পুলিচ গৈ তেওঁলোকৰ ঘৰত ৰেড কৰা হ'ল। তাত বহুত ধৰণৰ বস্তু পোৱা গৈছে। তাত আপোনাৰ এচেচৰিজ বা এনেকুৱা ইনষ্ট্ৰুমেণ্টছ যিবিলাক মানে ইউজ হয় বেমাৰ আজাৰত, এনেকুৱা পোৱা গৈছে। এতিয়াতো খুব ইনিচিয়েল ষ্টেজত আছে বস্তুটো। মই তাকে নিজে এবাৰ চাই গ'লোহি। এইটো পিছতহে একচুৱেলি কি হৈছে আমি ক'ব পাৰিম। এতিয়ালৈকেতো চলি আছে, গ্ৰেপ্তাৰ প্ৰচেছ হয় জানো? শিক্ষক হয়, তেওঁতো সেই ঘৰটোতে থাকে, তেতিয়া সহযোগটো নকৰা বুলিতো কোনো প্ৰশ্নই নাথাকে। যদি এটা ঘৰত থাকে আৰু এইবোৰ হৈ থাকে, তেওঁ যদি শিক্ষক হৈ যদি এই বস্তুটো তেওঁ তেতিয়াই মানা কৰিব লাগিছিল বা আমাক জনাব লাগিছিল বা হেল্থ অথৰিটিক জনাব লাগিছিল। সেইটোতো জনোৱা নাই। এইটো বুজা যায় যে তেওঁৰ সহযোগ আছে। সেইকাৰণে এইটো বস্তুটো খুব ইনিচিয়েল ষ্টেজত আছে। আমি আই থিংক আবেলি বা কাইলৈৰ ভিতৰত আমি এইটো ইয়াৰ হেৰিটো পাম আৰু। নহয়, এইটো একচুৱেলি এইটো আমাৰ এটা লাইনত খবৰ আহিছিলে। তাৰপিছতহে আমি এইটো কাৰণ এতিয়ালৈকে মই সেই বস্তুখিনি নিজে চোৱা নাই, যে মই আকৌ চাম এতিয়া। কলেজ চিঅ'পিত আমাৰ চলি আছে এটা ইণ্টাৰগেশ্যন বেলেগে, এইটোতো মই এবাৰ নিজে চাব আহিলোঁ, হেণ্ড অন এটা ইনফৰমেশ্যন ল'ব আহিলোঁ। আই থিংক কাইলৈ মানে আমাৰ গোটেই বস্তুটো আৰু কোন কোন ইনভল্ভ আছে, কি আছে, আৰু বেলেগ মানুহ বহুত থাকিব পাৰে ইনভল্ভ, এইবিলাক চব উলিয়াব লাগিব। আৰু নাম পাইছোঁ দুই এজন, অলপ তেওঁলোক পলাতক অৱস্থাত আছে। এইটো বুজা যায় যে এইটো এটা অৰ্গেনাইজ ৱেত কৰি আছে। চ' এইটো আমি বাছ কৰিছোঁ আৰু ইয়াৰ একদম গুৰিলে যাবলৈ চেষ্টা কৰি আছোঁ। নিজৰ ঘৰতে এটা সৰু সুৰা চলাই থকা বুলি আমি গম পাইছিলোঁ। আগতো আমাৰ খবৰ আছিলে, হস্পিটেলত অলপ এনেকুৱা ধৰণৰ চলি থাকে, কিছুমান তাত টাউটছ থাকে, ব্ৰকাৰ থাকে। এই বস্তুটো অলৰেডি প্ৰমাণ হৈছে। এই কেছটো অলৰেডি খবৰ পোৱাৰ পিছত আমাৰ মানুহ পুলিচ গৈ তেওঁলোকৰ ঘৰত ৰেড কৰা হ'ল। তাত বহুত ধৰণৰ বস্তু পোৱা গৈছে। তাত আপোনাৰ এচেচৰিজ বা এনেকুৱা ইনষ্ট্ৰুমেণ্টছ যিবিলাক মানে ইউজ হয় বেমাৰ আজাৰত, এনেকুৱা পোৱা গৈছে। এতিয়াতো খুব ইনিচিয়েল ষ্টেজত আছে বস্তুটো। মই তাকে নিজে এবাৰ চাই গ'লোহি। এইটো পিছতহে একচুৱেলি কি হৈছে আমি ক'ব পাৰিম। এতিয়ালৈকেতো চলি আছে, গ্ৰেপ্তাৰ প্ৰচেছ হয় জানো? শিক্ষক হয়, তেওঁতো সেই ঘৰটোতে থাকে, তেতিয়া সহযোগটো নকৰা বুলিতো কোনো প্ৰশ্নই নাথাকে। যদি এটা ঘৰত থাকে আৰু এইবোৰ হৈ থাকে, তেওঁ যদি শিক্ষক হৈ যদি এই বস্তুটো তেওঁ তেতিয়াই মানা কৰিব লাগিছিল বা আমাক জনাব লাগিছিল বা হেল্থ অথৰিটিক জনাব লাগিছিল। সেইটোতো জনোৱা নাই। এইটো বুজা যায় যে তেওঁৰ সহযোগ আছে। সেইকাৰণে এইটো বস্তুটো খুব ইনিচিয়েল ষ্টেজত আছে। আমি আই থিংক আবেলি বা কাইলৈৰ ভিতৰত আমি এইটো ইয়াৰ হেৰিটো পাম আৰু। নহয়, এইটো একচুৱেলি এইটো আমাৰ এটা লাইনত খবৰ আহিছিলে। তাৰপিছতহে আমি এইটো কাৰণ এতিয়ালৈকে মই সেই বস্তুখিনি নিজে চোৱা নাই, যে মই আকৌ চাম এতিয়া। কলেজ চিঅ'পিত আমাৰ চলি আছে এটা ইণ্টাৰগেশ্যন বেলেগে, এইটোতো মই এবাৰ নিজে চাব আহিলোঁ, হেণ্ড অন এটা ইনফৰমেশ্যন ল'ব আহিলোঁ। আই থিংক কাইলৈ মানে আমাৰ গোটেই বস্তুটো আৰু কোন কোন ইনভল্ভ আছে, কি আছে, আৰু বেলেগ মানুহ বহুত থাকিব পাৰে ইনভল্ভ, এইবিলাক চব উলিয়াব লাগিব। আৰু নাম পাইছোঁ দুই এজন, অলপ তেওঁলোক পলাতক অৱস্থাত আছে। এইটো বুজা যায় যে এইটো এটা অৰ্গেনাইজ ৱেত কৰি আছে। চ' এইটো আমি বাছ কৰিছোঁ আৰু ইয়াৰ একদম গুৰিলে যাবলৈ চেষ্টা কৰি আছোঁ। নিজৰ ঘৰতে এটা